Hello everyone, welcome to Competition Care Newspaper Made Simple series. আজিৰ ভিডিঅ'টোত আমি লৈ আহিছোঁ কেইবাটাও গুৰুত্বপূৰ্ণ টপিক যিখিনি আমাৰ আপকামিং এক্সামছবোৰত ডেফিনেটলি হেল্প হ'ব বুলি মই ভাবিছোঁ। গতিকে এই টপিকখিনি ভালকৈ চাই যাব। মই প্ৰত্যেকটো ভিডিঅ'তে আপোনালোকক এইখিনি কথা কৈ আহিছোঁ আৰু এইখিনি কথাৰ পৰা আপোনালোকে আমনি পাব নালাগে। জাষ্ট এটা ৰিমাইণ্ডাৰ কল হিচাপত মই আপোনালোকক দি থাকোঁ চ' ডেট নতুন ভিউৱাৰ্ছখিনিও যদি গম পায় আৰু এই বস্তুখিনি কণ্টিনিউৱাছলি আপোনালোকে চাই গৈ থাকক আৰু নোট ডাউন কৰি কৰি গৈ থাকিব। তেতিয়াহ'লে আপোনালোকৰ এটা নিজৰ কাৰেণ্ট এফেয়াৰ্ছৰ নোটছ হৈ যাব, যিটো আপোনালোকৰ এক্সামৰ সময়ত ৰিভাইজ কৰিবৰ কাৰণে যথেষ্টখিনি ইজি হ'ব। তেতিয়া আমি বেলেগ আৰু কম্পাইলেশ্যনৰ কাৰণে ইমান বেছি চিন্তা কৰি থাকিব নালাগে। নিজৰ এটা নোট থাকি যাব, কম্প্ৰিহেনচিভ নোট হ'ব আৰু সেইটোৱে আপোনালোকে ৰিভাইজ কৰিলে হ'ল। গতিকে ভিডিঅ'টো চাব, আমাৰ টেলিগ্ৰাম হোৱাটছএপ গ্ৰুপ আৰু লগতে আমাৰ কম্পিটিশ্যন কেয়াৰৰ অফিচিয়েল গ্ৰুপ ৱেবছাইটতো আপোনালোকে কি পাব, আমাৰ এই পিডিএফটো ডাউনলোড কৰিব পাৰিব। চ' পুৰণি যিখিনি মই NMS কভাৰ কৰিলোঁ অক্টোবৰ মাহৰ পৰা, সেই গোটেইখিনি NMSৰ PDF ইতিমধ্যে আমাৰ কম্পিটিশ্যন কেয়াৰ ৱেবছাইটত আপলোড কৰা আছে। আপোনালোকে তাৰ পৰা ডাউনলোড কৰি পেলাইও সেইখিনি চাব পাৰিব। সেইখিনি বহুত ইম্পৰ্টেণ্ট হ'ব, কাৰণ লাষ্ট 6 to 8 months এক্সামৰ পৰা যোনটো ডেটত এক্সাম হয় তাৰ পৰা আমি যদি লাষ্ট 6 to 8 monthsৰ কাৰেণ্ট এফেয়াৰ্ছখিনি চাই যাওঁ, তেতিয়াহ'লে তাৰ পৰা মেক্সিমাম কুৱেশ্যনছ কমন পৰা দেখা যায়, হয়নে? গতিকে যিসকল এছপাইৰেণ্টৰ আগন্তুক মে' মাহত বা জুন মাহত এক্সাম আছে, তেওঁলোকে অক্টোবৰ মাহৰ পৰা এটলিষ্ট এপ্ৰিল মে'লৈকে আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছখিনি চাই যাব লাগিব। আৰু সেইখিনি কাৰেণ্ট এফেয়াৰ্ছ মই ডেইলি কৰি কৰি গৈ আছোঁ, আগলৈ গৈ থাকিম বাৰু। ঠিক আছে, অ'কে। চ' আহক আৰম্ভ কৰোঁ আজিৰ আমাৰ ভিডিঅ'টো। চ' লাষ্ট ক্লাছত আমি যিটো কুৱেশ্যন ডিছকাছ কৰিছিলোঁ, টপিক ডিছকাছ কৰিছিলোঁ, তাৰ ওপৰত এটা কুৱেশ্যন আছিলে আৰু এই কুৱেশ্যনটো শুদ্ধ আনচাৰ হ'ল 1967। ঠিক আছে, অপশ্যন নম্বৰ এ। দ্বিতীয়টো হৈছে হুইচ বায়োস্ফিয়াৰ ৰিজাৰ্ভ ইজ ফৰ্ম ডিউ টু ডেল্টা ফৰ্ম বাই confluence of Brahmaputra, Ganga and Meghna. It's very easy. That is on option number C, Sundarban Delta. Right? Women business and law to আমি discuss কৰিছিলোঁ। এইটো কাৰ আছিলে ৰিপৰ্টটো very important হয়। That is option number B, World Bank. Then periodic labor force survey যিটো initiate কৰা হৈছিলে in the year 2017. Option number B is the correct answer. এইখিনি আছিলে আমাৰ যোৱা কালিৰ ভিডিঅ'ৰ ওপৰত বেছ কৰি পেলাই প্ৰেক্টিছ কুৱেশ্যনছখিনি আৰু যিখিনি মই আনচাৰ্ছখিনি ইতিমধ্যে আপোনালোকক প্ৰভাইড কৰি দিলোঁ। গতিকে আহক আজি আমাৰ মেইন বিষয়বস্তুলৈ। যোৱাকালি মই থুলমূলকৈ আপোনালোকক ওমেন্স ডে'ৰ কথা অকণমান জাষ্ট এটা উইচ কৰিছিলোঁ। চ' আজি আমি অকণমান এক্সাম পইণ্ট অফ ভিউৰ পৰা চাওঁ। ইণ্টাৰনেশ্যনেল ওমেন্স ডে' যোৱাকালি আমি চেলিব্ৰেট কৰিলোঁ। ইয়াৰ থিমটোনো কি আছিলে? ডেট ইজ ইনভেষ্ট ইন ওমেন এক্সেলাৰেট প্ৰগ্ৰেছ। ঠিক আছে, ইনভেষ্ট ইন ওমেন এক্সেলাৰেট প্ৰগ্ৰেছ ইজ দ্য থিম। So context to আমি আহিছোঁ। International Women's Day is celebrated annually on March 8. It is a global observance recognized by United Nations. গতিকে গোটেই বিশ্বজুৰি পালন কৰা হয়, সেইটো কাৰণে ইণ্টাৰনেশ্যনেল ওমেন্স ডে বুলি কৈছে। গোটেই বিশ্বতে এই ওমেন্স ডে 8 মাৰ্চত চেলিব্ৰেট কৰা হয়। Honors the achievements and contribution of women in various fields worldwide. গতিকে এই বিশেষ দিনটোতে কি কৰা হয়, মহিলাসকলৰ যিবোৰ কণ্ট্ৰিবিউশ্যনছ আছে, তেওঁলোকৰ যিবোৰ এচিভমেণ্ট আছে ইন ডিফাৰেণ্ট ফিল্ডছ, সেইবোৰ একনলেজ কৰা হয় বা অনাৰ কৰা হয়। চাৰ্ভ এজ এ প্লেটফৰ্ম টু ৰেইজ এৱাৰনেছ এবাউট জেণ্ডাৰ ইকুৱেলিটি, এডভকেট ফৰ ওমেন্স ৰাইট এণ্ড এড্ৰেছ ইছ্যুজ ডেট ওমেন ফেচেছ। গতিকে এই দিৱসটো অকল এনেকুৱা নহয় যে যিসকল মহিলাই ছাকচেছফুল হ'ব পাৰিছে তেওঁলোকৰ লাইফত সেইবোৰ আমি প্ৰমোট কৰিম, তেনেকুৱা নহয়। এই ডে'টো চেলিব্ৰেট কৰাৰ অন্য এটা ৰিজন হৈছে যে আমাৰ ৰেইজ এৱাৰনেছ। কিহৰ ওপৰত এৱাৰনেছ? ওমেন জেণ্ডাৰ ইকুৱেলিটি। ঠিক আছে, এডভকেট ফৰ ওমেন্স ৰাইট, মহিলাসকলৰ অধিকাৰৰ ওপৰত। দেন তেওঁলোকে যিবোৰ ইছ্যুজ, যিবোৰ সমস্যাৰ পৰা তেওঁলোকে যুঁজি আছে, যিবোৰ সমস্যা তেওঁলোকে ফেচ কৰি আছে, সেইবোৰকো আমি সমাধান কৰা বা সেইবোৰৰ ওপৰত ডিছকাশ্যন কৰাও এই ডে'টোৰ এটা অন্যতম গুৰুত্বপূৰ্ণ অবজেক্টিভ বুলি আমি ক'ব পাৰোঁ। গতিকে এইখিনি বস্তু সামৰি পেলাই এই ডে'টো চেলিব্ৰেট কৰা হয় অল অভাৰ ৱৰ্ল্ডত। এইবাৰ থিমটো আছিলে মই ক'লোঁ ইতিমধ্যে ইনভেষ্ট ইন ওমেন এক্সেলাৰেট প্ৰগ্ৰেছ। গতিকে ওমেনৰ ওপৰত ইনভেষ্ট কৰিলে আমি প্ৰগ্ৰেছ দেখা পাওঁ ডেফিনেটলি। যিটো আমি সপোন ৰচিছোঁ, মই কৈ আহিছোঁ আপোনালোকক, বাই 2047 আমি ডেভেলপ ইকনমি হ'ব লাগিব। ডেভেলপ ইকনমি এনেকুৱা নহয় যে অকল মেনসকলে কণ্ট্ৰিবিউট কৰিলেই আমি ডেভেলপ হৈ যাম, নহয়, একেবাৰে ভুল। মেন এণ্ড ওমেন সকলোৱে
মিলিজুলি কাম কৰিব লাগিব, তেতিয়াহে আমি এখন ডেভেলপ ইণ্ডিয়া আমি দেখিবলৈ সক্ষম হ'ম। So ইভেনৰ পৰা ইয়াত যি থিম আছিলে এইটো ইনভেষ্ট ইন ওমেন এক্সেলেট প্ৰগ্ৰেছ এণ্ড কেম্পেইন থিম হ'ল ইনস্পায়াৰ ইনক্লুজন। ঠিক আছে, আমি ইনক্লুজিভ হ'ব লাগিব, ওমেনকো আমি সমানে অধিকাৰ দিব লাগিব, তেওঁলোককো আমি সমানে পাৰ্টিচিপেট কৰাব লাগিব। দিছ ইজ দ্য ইনস্পায়াৰ কৰা ইনক্লুজনৰ কাৰণে। চ' দিছ ইজ এ কেম্পেইন থিম। হ'ব, তো মনত ৰাখিব দুটা থিমে কেতিয়াবা সুধিব পাৰে এক্সামত। ইণ্টাৰনেশ্যনেল ওমেন ডেটো অকণমান ইম্পৰ্টেণ্ট হৈ যায়। দেন কি দিছে, aim to promote the inclusion of women in all spheres of life, যেটো মই অকমান আগতে ক'লোৱে, সকলো জেগাতে ওমেনক আমি কি কৰিব লাগে, ইনক্লুজন কৰিব লাগে। চাকৰি ক্ষেত্ৰতে হওক, শিক্ষাৰ ক্ষেত্ৰতে হওক, এণ্টাৰপ্ৰিনাল এক্টিভিটিৰ ক্ষেত্ৰতে হওক, ছ'চাইটিৰ যিবোৰ ৰিফৰ্মছ আছে সেইবোৰৰ ক্ষেত্ৰতে হওক, ল ইমপ্লিমেণ্টেশ্যনৰ ক্ষেত্ৰতে হওক, আমাৰ পাৰ্লিমেণ্টত অলৰেডি ওমেনৰ ৰিজাৰ্ভেশ্যন দিয়া হৈছে। গতিকে এনেকুৱা বিভিন্ন ফিল্ডত, খেলৰ জগততেই হওক, ওমেন্স ক্ৰিকেট আজিকালি বহুত ভাল কাম কৰি আছে। মেন্স ক্ৰিকেটতকৈ মই ভাবোঁ ওমেন্স ক্ৰিকেটে আমাক যথেষ্টখিনি সন্মান আনিবলৈ সক্ষম হৈছে। গতিকে আমি সেইবোৰ প্ৰমোট কৰিব লাগে, স্পৰ্টছ ফিল্ডত আমি প্ৰমোট কৰিব লাগে, কালচাৰত আমি প্ৰমোট কৰিব লাগে ওমেনক। গতিকে এভৰি ফিল্ড আমি ওমেনক কি কৰিব লাগে, প্ৰমোট কৰিব লাগে বা ইনক্লুজিভিটিটো আনিব লাগে। ঠিক আছে, দেন প্ৰমোট দ্য কজেছ অফ জেণ্ডাৰ ইকুৱেলিটি এণ্ড ওমেন এম্পাৱাৰমেণ্ট। গতিকে সেইটো আমি অলৰেডি ডিছকাছ কৰিলোঁ। আমি কি কৰিব লাগে, জেণ্ডাৰ okay, so আমি কি কৰিব লাগে, প্ৰমোট কৰিব লাগে দ্য কজ অফ জেণ্ডাৰ ইকুৱেলিটি এণ্ড ওমেন এম্পাৱাৰমেণ্ট। ঠিক আছে, এইটো আমি প্ৰমোট কৰিব লাগে ডেফিনেটলি। ইকুৱেল অপৰচুনিটি ফৰ ওমেন এণ্ড এনহেন্স দ্য ফিমেল লেবাৰ ফ'ৰ্চ পাৰ্টিচিপেশ্যন ৰেট। যোৱাকালি আমি লেবাৰ ফ'ৰ্চ পাৰ্টিচিপেশ্যন ৰেটটো আমি চাইছিলোঁ। চ' তাত আমি ফিমেল লেবাৰ ফ'ৰ্চ পাৰ্টিচিপেশ্যন যিটো ৰেট সেইটো আমি বঢ়াব লাগিব, হয়নে, এনহেন্স কৰিব লাগিব বুলি কৈছে। হ'ব, এইড অল অভাৰ ডেভেলপমেণ্ট এণ্ড প্ৰগ্ৰেছ বাই mainstreaming women who constitute 50% of the world's population, হয় না? অলমোষ্ট আমি ক'ব পাৰোঁ যে এজন পুৰুষ আৰু এজন মহিলা, এই পুৰুষ আৰু মহিলা মিলি পেলাইতো আমাৰ ৱৰ্ল্ডৰ পপুলেশ্যনখিনি আমি ডিচাইড কৰোঁ, হয় না? চ' ৱৰ্ল্ডৰ 50% পপুলেশ্যনটোকে যদি আমি ইম্পৰ্টেঞ্চ নিদিওঁ, যদি আমি নেগলেক্ট কৰোঁ, তেতিয়াহ'লে কেনেকৈ আমি এখন সুস্থ সমাজ বা সুস্থ পৃথিৱী আমি দেখিবলৈ পাম, হয়নে? গতিকে আমি এই যিবোৰ গেপ আছে সেই গেপবোৰ আমি কমাব লাগিব, সেইবোৰ আমি ৰিডিউচ কৰিব লাগিব। মই যোৱাকালি কৈছিলোঁ আপোনালোকক যে বেডিক এজৰ কথা আমি এক্সাম্পল দিব পাৰোঁ। চ' সেইখিনি সময়তে যদি ওমেনৰ ইমানখিনি ইম্পৰ্টেঞ্চ আছিলে, ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ ক্ষেত্ৰত যিটো মানে আৰ্বান চিভিলাইজেশ্যন বুলি কয়, গতিকে সেইবোৰতে আমি ওমেনৰ ইমানখিনি গুৰুত্ব আমি দেখিবলৈ পাওঁ। গতিকে আজিৰ সমাজত আমি কিয় আমি ইমানখিনি চিভিলাইজ হোৱাৰ পিছত আমি কিয়নো সেইবোৰ বস্তু দিব নোৱাৰোঁ, হয়নে? গতিকে আমি এই বস্তুবোৰ নিজকে কুৱেশ্যন কৰিব লাগে। আৰু মই লগতে এটা কথা কৈছিলোঁ যে এই ওমেনৰ অধিকাৰবোৰ আমি প্ৰথম নিজৰ ঘৰৰ পৰা ষ্টাৰ্ট কৰিব লাগে, তাৰপিছতে আমি সমাজত যাব লাগিব। নিজৰ ঘৰতে যদি মই ওমেনক ৰাইটছ নিদিওঁ, তেতিয়াহ'লে মই সমাজত গৈ পেলাইনো চিঞৰি থাকিলে কি হ'ব, হয়নে? গতিকে প্ৰথম সদায় যাত্ৰাটো আৰম্ভ কৰিব লাগে নিজৰ ফেমিলিৰ পৰা, তাৰপিছত আমি সমাজত যাব লাগে, তাৰপিছত আমি ৰাজ্য, তাৰপিছত আমি দেশলৈ বা বিদেশলৈ আমি এইবোৰ বস্তু প্ৰমোট কৰিব লাগে। কিন্তু ফাৰ্ষ্ট আমি নিজৰ ঘৰতে আমি এই বস্তুবোৰ ঠিক কৰিব লাগিব। যদি আমাৰ ঘৰত কোনোবা ওমেনক ডিপ্ৰাইভ কৰা হৈছে, তাৰ এগেইনষ্টত আমি মাত মাতিব লাগে, তেখেতক আমি যিমান পাৰোঁ ছাপৰ্ট কৰিব লাগে। কৰি চাবচোন এইবোৰ, তেতিয়া নিজেই বহুত বস্তু গম পাব, হয়নে? কেনেকুৱাকৈ ফেচ কৰিব লগা হয় এইবোৰ বস্তু যেতিয়া আমি মাত মাতিব লগা হয়। যিয়ে নহওক বাৰু, গতিকে আমি এনেকুৱাকৈ আমি কামবোৰ আৰম্ভ কৰিব লাগিব। চ' প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যন এটা দিছোঁ এই টপিকটো ৰিলেটেড, আপোনালোকে শুদ্ধ আনচাৰটো কমেণ্ট ছেকশ্যনত জনালে হ'ল। Then next important topic, that is Project Seabird. So Project Seabird to ki hoy ami okoman discuss koru. The Defense Minister inaugurated the infrastructure project at Indian Navy's Karwar base under Project Seabird. Gotike ki kora hoise, Karwar base jitu base ase Indian Air Force or Indian Navy, that Project Seabird to teloke inaugurate korise. So kailoke khudibo pare যে প্ৰজেক্ট Seabird ক'ত ইনগ্ৰেট কৰা হৈছে, ডেফিনেটলি সুধিব পাৰে। চ' কাৰবাৰ বেছত এইটো কৰা হৈছে আৰু ক'ৰ হয়তো ইণ্ডিয়ান নেভিৰ হয়, ঠিক আছে? এনেকুৱা লাগিব যে ইণ্ডিয়ান এয়াৰফ'ৰ্চ হ'ব পাৰে, হয়নে? বাট নহয়, চি আছে নহয়, চ' আমি ইণ্ডিয়ান নেভি বুলি আমি গম পাম। It is a naval infrastructure project which entails the creation
of a naval base at Karwar, যেটো কৰ্ণাটকাত আছে, on the west coast of India. গতিকে ইণ্ডিয়াৰ west coast আমি জানো এইটো যদি ইণ্ডিয়াখন একে ৰাফকে যদি আমি আঁকি লওঁ ড্ৰ কৰোঁ ইণ্ডিয়াৰ মেপখন তেতিয়াহ'লে আপোনাক গম পাব যে এইটো ৱেষ্টাৰ্ণ পাৰ্ট হয় এইটো ইষ্টাৰ্ণ পাৰ্ট হয় ঠিক আছে সো এই ৱেষ্ট পাৰ্টতে আমি কৰ্ণাটক নামৰ চহৰখনত এইখিনি জেগাত কৰবাত না কৰবাত কৰ্ণাটক আছে হয়নে কৰ্ণাটক আছে ইয়াতে সো ইয়াৰে ৱেষ্ট কোষ্ট আমাৰ কাৰবাৰ এটা নেভেল বেস আমি বনাব খুজিছো ইয়াত আমাৰ কি আছে ইয়াত আমাৰ এৰেবিয়ান সি আছে হয়নে নহয় এৰেবিয়ান সি আছে আমাৰ ঠিক আছে গতিকে এই এৰেবিয়ান সিৰ ওচৰতে আমি ইয়াত নেভেল বেস এটা আমি বনাব খুজিছো ঠিক আছে ইট ওয়াজ এপ্ৰুভড ইন 1999 আজি বহুত বছৰ পুৰণি হয়তো 1999 চনতে আজি 24 বছৰ আগতে অলমোস্ট কি কৰা হৈছে এই প্ৰজেক্টটো এপ্ৰুভ কৰা হৈছিল following the Pokhran 2 আমি Pokhran 2 টেষ্ট নিউক্লিয়াৰ টেষ্ট কৰিছিলো নহয় বাই দেন ইউনিয়ন ডিফেন্স মিনিষ্টাৰ জৰ্জ ফাৰ্নান্ডিছ এখিনি আমাৰ ডিফেন্স মিনিষ্টাৰ আছিল তেখেতে 1999 চনতে এই নেভেল বেসটোৰ কাৰণে তেওঁলোকে গ্ৰান্ট কৰিছিল The project includes 2 major piers and 7 residential towers. ইয়াত থাকিব বুলি কৈছে The expansion of the naval base is crucial for accommodating a growing fleet and enhancing operational capabilities. গতিকে এইবোৰ মিলিটাৰী কাৰণে হ'ব ডেফিনেটলি আমি গম পাওঁ যে নেভেল বেস এটা এস্টাবলিশ কৰিলে আমি ভৱিষ্যতে আমি আমাৰ কান্ট্ৰিখন আমি প্ৰটেক্ট কৰিব কাৰণে আমি সক্ষম হ'ম The first phase of the project Seabird concluded in 2011 so first phase to 2011 চনত ইতিমধ্যে কমপ্লিট হৈ গৈছে was designed and accommodated 10 ships গতিকে আমি গম পাওঁ যে নেভেল বেস বিলাকত কি হয় শিপ বিলাক ডক কৰা হয় হয়নে সো তাত কি কৰা হৈছিল 10খনকৈ শিপ তাত কি কৰা হৈছিল accomodate কৰা হৈছিল second phase project includes berthing facilities of 32 ships submarines along with 23 aircraft গতিকে second phase ত এই বস্তুটো আকৌ এনহান্স কৰা হল 10খন শিপৰ পৰা 32 শিপছলৈকে লৈ যোৱা হল সাবমেৰিন ডক কৰা সিস্টেম কৰিলে সো বিভিন্ন বস্তু তেওঁলোকে আকৌ এড কৰিলে ইন দা সেকেন্ড ফেজ দেন সিগনিফিকেন্স টু কিয় হয় পোস্ট ইণ্ডো-পাক ওয়ার of 1971 there felt a need for an additional naval base since Mumbai harbor faced congestion which lead to security issues for its western fleet গতিকে কি হৈছে যে 1971 যেতিয়া বাংলাদেশ লিবাৰেশন ওয়াৰখন হৈছিল সো সেইখিনি সময়ত আমি উপলব্ধি কৰিলো যে আমাক আৰুটা নেভেল বেসৰ প্ৰয়োজন আছে হয়নে গতিকে এই নেভেল বেসটো আমি কি কৰিব কাৰণ মুম্বাই হাৰবাৰটো অলৰেডি বহুতখিনি কনজাস্টেড হৈ গৈছিল আৰু ওভাৰবাৰ্ডেন হৈ গৈছিল হেতু কাৰণে অকমান কি হয় সিকিউৰিটি ইস্যুজ আছিল সো আমি এটা নতুনকৈ হুকিয়া আৰু এটা বেস বনাব লাগে হেতু কাৰণে তেওঁলোকে কৰ্ণাটক চহৰখনতে কৰ্ণাটক ৰাজ্যখনতে তেওঁলোকে কাৰবাৰ জায়গাটো সেকেন্ড আৰু আমাৰ নেভেল বেস তেওঁলোকে বনাবলৈ চেষ্টা কৰিলে ঠিক আছে যেটো ওয়েস্টার্ন ফিল্ডৰ কাৰণে আগতে মুম্বাই হাৰবাৰটো আছিল ওয়েস্টার্ন ফিল্ডৰ কাৰণে সো এই আমাৰ নেভেল বেসটো ওয়েস্টার্ন ফিল্ডক বহুতখিনি সহায় কৰিব মানে হেতু আছিল সিগনিফিকেন্স সো প্ৰিলিমছ প্ৰেক্টিস কোৱেশ্চন এটা দিছো দিস ইজ ভেৰি ইম্পৰ্টেন্ট কোৱেশ্চন সো শুদ্ধ আনসাৰটো কমেন্ট সেকশনত আপোনালোকে জনালে হ'ল জোৰাম নি অর জোৰাম দে সো জোৰাম নি বা জোৰাম দে কি হয় Mizoram observed its 58th anniversary of Joram Ni or Joram Day on the 5th March 2024. So 5th March 2024 teloke ki celebrate korile that is Joram Day or Joram Ni. So ei bostuto ki hoy ami okoman discuss koru Indian Air Force launched machine gun fire and drop bombs on Aizal resulting in casualties and destruction of major areas. সো কি হৈছিল আপোনালোকে লাল ডেঙ্গাৰ কথা শুনিছে মই ইতিমধ্যে এটো বস্তু কভাৰ কৰিছিলো এনএমএছত হয়নে সো লাল ডেঙ্গাই কি কৰিছিল 1967 হ'ব আই থিংক ইন দা ইয়াৰ 1966 টু 67 ত কি কৰিছিল লাল ডেঙ্গা এক্সট্ৰিমিষ্ট এটা গ্ৰুপ চলাইছিল মিজো নেশনেল ফ্ৰন্ট বুলি সো লাল ডেঙ্গাই কি কৰিলে হেখিনি সময়ত ডিপ্লয় হৈ থকা ইণ্ডিয়ান আৰ্ম ফৰ্সেস বেসিক্যালি যদি আৰ্ম ফৰ্সেস বুলি ক'লে আমাৰ যিবোৰ ইণ্ডিয়ান আসাম ৰাইফলছৰ ধৰি কেইবাটাও বেটেলিয়নৰ গ্ৰুপ আছিল আৰু সেই বেটেলিয়ন গ্ৰুপটোক তেওঁলোকে খেদি পঠিয়াই দিছিল ঠিক আছে মিজোৰামৰ পৰা যাৰ ফলত 1967-68 ত ইন্দিৰা গান্ধী গভৰ্ণমেণ্টে তেখেতে কি কৰিলে তাত সেই ৰিটালিয়েশ্যন হিচাপত তেওঁ কি কৰিলে
তাত মেচিন গান ইণ্ডিয়ান এয়াৰফ'ৰ্চক আনিলে, মেচিন গান চলালে, বম ড্ৰপ কৰিলে, যাৰ ফলত বহুত নিৰীহ মানুহ হত্যা কৰা হৈছিলে বুলি সেইখিনি সময়ত ডাঙৰ নিউজ হৈছিলে। ঠিক আছে, গতিকে সেই যিটো ঘটনা হৈ গ'ল, সেই ঘটনাটো হোৱাৰ পিছত মিজোৰামৰ মানুহখিনি যথেষ্টখিনি তেওঁলোকে ভাঙি পৰিলে, আৰু এই যিটো মিজো নেশ্যনেল ফ্ৰণ্ট আছিলে তেওঁলোকে আকৌ বেছি এগ্ৰেছিভলি কাম কৰা আৰম্ভ কৰিলে। তাৰপিছত পৰৱৰ্তী সময়ত বাৰু সেইটো পিচ একত চাইন হৈ গ'ল। 87ত তেওঁলোকে ষ্টেটহুডো পালে, সেইটো বেলেগ কথা। লালডেংগা চিফ মিনিষ্টাৰো হৈ গ'ল। কিন্তু কথাটো হ'ল কি, এই যিটো ঘটনা হৈছিলে, এই ঘটনাটোৱে বহুতখিনি আমাক কুৱেশ্যন মাৰ্ক কৰিলে যে ভাৰতবৰ্ষত নিজৰ মানুহকে মাৰিবৰ কাৰণে যদি আমি এনেকুৱা ধৰণৰ কাম কৰিব লাগে, এইটো কেনেকুৱা হৈছে যে ইণ্ডিয়ান এয়াৰফ'ৰ্চে যিটো লঞ্চ কৰিলে, এইটো জেনেৰেলি আমি ক'ত কৰোঁ, যেনেকৈ বালাকোটত আমি এয়াৰ ষ্ট্ৰাইক কৰিছিলোঁ, বা আমি এনিমি কাণ্ট্ৰিতহে আমি এয়াৰ ষ্ট্ৰাইক কৰোঁ, হয়নে? নিজৰ দেশৰ মানুহকে আমি হত্যা কৰিবৰ কাৰণে জানো আমি এয়াৰ ষ্ট্ৰাইক কৰিম, সেইটো কেতিয়াও কাম্য নহয়। আপোনালোকে সেইটো বহুত সময়ত দেখিবলৈ পাইছে। ইয়াৰ বেষ্ট এক্সাম্পল যদি আমি কওঁ যে ছত্তীশগড়ত বহুতখিনি মাওবাদী আছে। চ' এই মাওবাদীবোৰক কেতিয়াবা জানো ইণ্ডিয়ান এয়াৰফ'ৰ্চে গৈ পেলাই সেই জংঘলত জানো এয়াৰ ষ্ট্ৰাইক কৰিছে? আজিলৈকে কৰা নাই। ইমানখিনি এটেক হোৱাৰ পিছতো কিয়? কাৰণ সেই মাওবাদীখিনি কিন্তু আমাৰ ইণ্ডিয়ান চিটিজেনে হয়, তেওঁলোক বাহিৰৰ কোনো এক্সট্ৰিমিষ্ট গ্ৰুপ নহয়, আমাৰ দেশৰে এটা নাগৰিক হয়। যদিও তেওঁলোকৰ আইডিঅ'লজি অকণমান বেলেগ, তেওঁলোকৰ ডিমাণ্ডবোৰ হয়তো চৰকাৰে মানিব পৰা নাই, কিন্তু তেওঁলোক হয়তো আমাৰ নাগৰিকে ন। গতিকে আমি সেইটো কাম কেতিয়াও কৰিব নোৱাৰোঁ যে সেই মানুহখিনিক আমি বম ড্ৰপ কৰি পেলাই, কাৰণ এইটো মাওবাদীখিনিক যদি গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই বিচাৰে এদিনৰ ভিতৰতে মাৰি শেষ কৰিব পাৰিব। কিয়? কাৰণ তেওঁলোকৰ ওচৰত ৰিচোৰ্চ আছে, এনৰ্মাছ ৰিচোৰ্চ আছে। কিন্তু কিয় কৰা নাই? সেইখিনি আমাৰ দেশৰে নাগৰিক হয়। আমি বিচাৰিছোঁ যে তেওঁলোকক হত্যা কৰি নহয়, তেওঁলোকক আমি মেইন ষ্ট্ৰীমলৈ আমি সসন্মানেৰে ঘূৰাই আনো। ডেট ইজ আৱাৰ আইডিঅ'লজি। ঠিক আছে, আজি ইমান যে পিচ একতবোৰ চাইন হৈ আছে এক্সট্ৰিমিষ্ট গ্ৰুপবোৰৰ ওপৰত, কিয়? আমি বিচাৰিছোঁ যে তেওঁলোক মেইন ষ্ট্ৰীমলৈ আহক, যিখিনি তেওঁলোকৰ দাবী আছে, যিখিনি তেওঁলোকৰ ডিপ্ৰাইভ হৈ আছে, সেইখিনি বস্তু আলোচনাৰ মাধ্যমেৰে ছল্ভ কৰিলে হ'ল, হয়নে? গতিকে সেইটো কাৰণে তেওঁলোকে এইবোৰ কাম নকৰে। গতিকে ছেকেণ্ড লাইনটো আপোনালোকে দেখিছে, দ্য এটেক ইজ ৰিমেম্বাৰ্ড এজ দ্য ফাৰ্ষ্ট এণ্ড অনলি এৰিয়েল এটেক বাই ইণ্ডিয়া অন ইটছ অ'ন ছইল। গতিকে নিজৰ দেশতে বা নিজৰ মাটিতে এটেক কৰা এইটোৱেই একমাত্ৰ আৰু প্ৰথম ঘটনা আছিলে। ইয়াৰ পিছত আৰু কেতিয়াও হোৱা নাই। সেইটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াও ৰিয়েলাইজ কৰিলে যে তেওঁলোকৰ পৰা এইটো অকণমান বেছি এক্সট্ৰিম ষ্টেপ হৈ গৈছিলে। চ' তাৰপিছত আকৌ তেওঁলোকে এনেকুৱা ধৰণৰ কাম কেতিয়াও কৰা নাই। ঠিক আছে, অ'কে। Joramni is observed statewide to remember the suffering ended by the Mizo people due to the IF action. গতিকে এই IF ইণ্ডিয়ান এয়াৰফ'ৰ্চৰ যিটো একশ্যনত বহুতখিনি মানুহ, নিৰীহ মানুহ ইয়াত হত্যা কৰা হৈছিলে। সেইটো বস্তু তেওঁলোকে ৰিমেম্বাৰ কৰে এভৰি ইয়াৰ। ঠিক আছে, জোৰামনি অৰ জোৰাম ডে, ইয়াৰ ছিগনিফিকেঞ্চটো সুধিব পাৰে। চ' বা ক'ত চেলিব্ৰেট কৰে সেইটো সুধিব পাৰে। চ' ইয়াৰ শুদ্ধ আনচাৰটো আপোনালোকে কমেণ্ট ছেকশ্যনত জনালে হ'ল। দেন নেক্সট টপিকটো আমি আগবাঢ়িছোঁ, এইটো হ'ল উন্নতি উত্তৰ পূৰ্ব ট্ৰান্সফৰ্মেটিভ ইণ্ডাষ্ট্ৰিয়েল স্কিম। চ' দেট ইজ এ ভেৰি নিউ স্কিম, অকণমান চাব লাগিব আপোনালোকে। উন্নতি স্কিম ফুল ফৰ্মটো সুধিব পাৰে, উত্তৰ পূৰ্ব ট্ৰান্সফৰ্মেটিভ ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন স্কিম। ঠিক আছে। The Union Cabinet approved the proposal of Ministry of Commerce and Industry, Department for Promotion of Industry and Internal Trade for Uttar Purv Transformative Industrialization Scheme, যাক চমুকৈ কোৱা হৈছে উন্নতি 2024, for a period of 10 years from the date of notification. This is very important, এই লাইনটো মনত ৰাখিব যে এই স্কিমটো ফৰ দ্য 10 yearsৰ কাৰণে কি কৰা হৈছে, সেইটো লঞ্চ কৰা হৈছে। আৰু কেতিয়াৰ পৰা, যেতিয়াৰ পৰা এই স্কিমটো নটিফাই কৰা হ'ব, সেই ডেটটোৰ পৰা 10 বছৰলৈকে এই স্কিমটো ৰান কৰিব কোনে? ইউনিয়ন গভৰ্ণমেণ্টে। ঠিক আছে, বেচিকেলি মিনিষ্ট্ৰি অফ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰি, লগতে কোন থাকিব আপোনালোকে শুনিছে ডিপম বুলি এটা আছে, ডিপাৰ্টমেণ্ট ফৰ প্ৰমোশ্যন ইণ্ডাষ্ট্ৰি এণ্ড ইণ্টাৰনেল ট্ৰেড ফৰ, এইকেইটা ডিপাৰ্টমেণ্টে মিলি পেলাই এই স্কিমটো ৰান কৰিব। ঠিক আছে। Government of India has formulated new industrial development scheme Unnati 2024 as a central sector scheme. This is very very important line. So কেতিয়াবা statement directly এটা scheme দি পেলাই সুধিব যে এইটো central sector scheme বা centrally sponsored scheme, ডিফাৰেঞ্চটো মই বহুবাৰ কৈছোঁ। গতিকে কেতিয়াবা তেওঁলোকে ষ্টেটমেণ্টটো কি কৰিব, যদি চেণ্ট্ৰেল ছেক্টৰ স্কিম থাকে সেইটোক তেওঁলোকে উল্টা কৰি দিব
চেণ্ট্ৰেলি স্পন্সাৰ্ড স্কিম কৰি দিব বা চেণ্ট্ৰেলি স্পন্সাৰ্ড স্কিমটো তেওঁলোকে কি কৰিব চেণ্ট্ৰেল চেক্টৰ স্কিম কৰিব গতিকে সেইকাৰণে আমি অকণমান স্কিমটো চাই যাব লাগে যে চেণ্ট্ৰেলি স্পন্সাৰ্ড হয়নে চেণ্ট্ৰেল চেক্টৰ স্কিম হয় ফৰ দ্য ডেভেলপমেণ্ট অফ ইণ্ডাষ্ট্ৰিজ এণ্ড জেনেৰেশ্যন অফ এমপ্লয়মেণ্ট ইন দ্য ষ্টেটছ অফ নৰ্থ ইষ্টাৰ্ণ ৰিজন গতিকে এই ষ্টেট স্কিমটো বহুত বেছি ইম্পৰ্টেণ্ট হৈ গ'ল এতিয়া আমাৰ কাৰণে আৰু এই স্কিমটো আমি কোড কৰিব লাগিব আমি GSৰ আনচাৰত আমি এই স্কিমটো ডেফিনেটলি কোড কৰিব লাগিব ভেৰি ভেৰি ইম্পৰ্টেণ্ট চ' য'তেই নহওক এই কুৱেশ্যনটো আমাৰ GS 3তে আহক অৰ GS 5তে আহক যদি নৰ্থ ইষ্টৰ ডেভেলপমেণ্টৰ ওপৰত যদি কুৱেশ্যন সুধিছে তেতিয়াহ'লে আমি এই স্কিমটো কিন্তু মেনশ্যন কৰিবই লাগিব একেবাৰে নতুন স্কিম হয় ফুল ফৰ্মটো আপোনালোকে মনত ৰাখি লওক ফুল ফৰ্মটো মেনশ্যন কৰি দিব পাৰিলে আৰু বেছি ভাল হ'ব ঠিক আছে লগতে চেণ্ট্ৰেল চেক্টৰ স্কিম হয় আৰু নৰ্থ ইষ্ট ৰিজনৰ কাৰণে হয় মই বস্তুবোৰ কৈ গৈ আছোঁ আপোনালোকে সেইটো হিচাপতে চাই গৈ থাকিলে হ'ল মেইনছত বহুত হেল্প কৰিব এইখিনি বস্তুৱে ঠিক আছে অ'কে দ্য স্কিমছ মেইন অবজেক্টিভ এটা স্কিমৰ অবজেক্টিভ থাকিবই এনেতো স্কিমটো ওলাই নিদিয়ে গতিকে অবজেক্টিভটো কি আছিলে টু জেনাৰেট গেইনফুল এমপ্লয়মেণ্ট দিছ ইজ ভেৰি ইম্পৰ্টেণ্ট লাইন হয়নে এমপ্লয়মেণ্ট ল'ব লাগে আমি যিমান পাৰোঁ ঠিক আছে সেইটো কাৰণে তেওঁলোকে যিমান পাৰে ইনফ্ৰাষ্ট্ৰাকচাৰৰ ওপৰত তেওঁলোকে জোৰ দি আছে হ'ব which will lead to the area's overall socio-economic development গতিকে আমাৰ নৰ্থ ইষ্টৰ ৰিজনটো যদি ডেভেলপ নহয় তেতিয়াহ'লে ইণ্ডিয়া কেতিয়াও ডেভেলপ কাণ্ট্ৰি হ'ব নোৱাৰে বাই 2047 এইটো মই বহুত আগতে কৈ দিছিলোঁ আপোনালোকক যেতিয়া গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এনাউন্স কৰিছিলে যে আমি 2047 আমি ডেভেলপ ইকনমি হ'ম তেতিয়াই মই কৈছিলোঁ যে উইদাউট দ্য ডেভেলপমেণ্ট অফ নৰ্থ ইষ্টাৰ্ণ ৰিজন ইট ইজ নট পচিবল ঠিক আছে গতিকে 30 ট্ৰিলিয়ন বা 35 ট্ৰিলিয়নৰ ইকনমি হ'বলৈ হ'লে নৰ্থ ইষ্টৰ কণ্ট্ৰিবিউশ্যন লাগিবই লাগিব আৰু কণ্ট্ৰিবিউশ্যন কেনেকুৱাকৈ হ'ব যেতিয়া আমি কোনোবা এটা জেগাত আমি ইনভেষ্টমেণ্ট কৰা আৰম্ভ কৰিম তেতিয়াহে তাত ইকনমিক ডেভেলপমেণ্ট হ'ব it will create productive economic activity in the manufacturing and service sectors গতিকে মেনুফেকচাৰিং আৰু ছাৰ্ভিচ চেক্টৰত আমি গুৰুত্ব দিব লাগিব ইন দ্য নৰ্থ ইষ্টাৰ্ণ ৰিজন যিটো একেবাৰে পিছ পৰি আছে য়েছ এগ্ৰিকালচাৰত আমি এটা চাৰ্টেন লেভেল আমি ঠিক ঠাক কাম কৰি আছোঁ কিন্তু আমি যদি মেনুফেকচাৰিং চেক্টৰ চাওঁ ছাৰ্ভিচ চেক্টৰ চাওঁ অসমকে ধৰি নৰ্থ ইষ্টৰ কোনখন ষ্টেটত আছে অসমত নাই যদিতো বাকী ষ্টেটতো থাকিবই নোৱাৰে প্ৰশ্নই নুঠে হয়নে একেবাৰে ল' লেভেলৰ আমাৰ মেনুফেকচাৰিং আৰু ছাৰ্ভিচ চেক্টৰ আমাৰ ইয়াত আছে ঠিক আছে যিখিনি আছে সেইখিনি নট সাফিচিয়েণ্ট গতিকে আমি এইখিনি বস্তু প্ৰমোট কৰিবই লাগিব এট এনি কষ্ট যদি আমি ওভাৰঅল ইণ্ডিয়াখনক ডেভেলপ কৰিব লাগে স্কিম পিৰিয়ড the scheme will be effective from the date of notification and up to 31st March 2034 লৈকে এটো থাকিব with 8 years of committed liabilities ঠিক আছে সো আমি ওভাৰঅল স্কিমটো আমি দেখিলো যে 10 বছৰৰ কাৰণে হৈছে এটো স্টেটমেন্ট দিব পাৰে হেতু চাই লব আপোনালোকে application period for registration কি দিছে industrial unit will be allowed to apply for registration from the date of notification up to 31st 2026 গতিকে এই স্কিমটো আন্ডাৰত কি কৰিব পাৰিব ইন্ডাষ্ট্ৰিয়েল ইউনিট বিলাকে এপ্লাই কৰিব পাৰিব হ'ব grant of registration all applicant for registration shall have to be disposed by 31st 2027 commencement of production or operation all eligible industrial units to commence their production or operation within 4 years from the grant of registration এখিনি বস্তু আপোনালোকে অকমান পঢ়ি যাব Districts are categorized in two zones. Zone A, जो থাকিব industrially advanced district, और Zone B, যেখানে industrial backward district. So, এই zone টো যে ভাগ কৰিছে, this is a very good step. কাৰণ কি হ'ব, scheme টো আনি দিলে কিতিয়াবা কি হয়, যোনখন ষ্টেটত অলৰেডি বা যোনখন জোনত অলৰেডি ইন্ডাষ্ট্ৰিয়েল ডেভেলপমেন্ট হৈ আছে, তাতে বহুতখিনি বস্তু গুছি যায়, যেখিনি backward আছিলে backward হৈ থাকে। ঠিক আছে? সেইটো কাৰণে কি হৈছে, আমি দুটা ভাগত ভাগ কৰিছো, যেখিনি এডভান্স হৈ আছে তাত আমি গুৰুত্ব দিম ডেফিনেটলি নিদিয়াকৈ নাথাকো কিন্তু যেখিনি ইন্ডাষ্ট্ৰিয়েলি ব্যাকওয়াৰ্ড ডিস্ট্ৰিক্টস আছে সেইখিনিক আমি বেছিকৈ প্ৰায়োৰিটাইজ কৰিব লাগিব হয়নে তাত আমি ম্যাক্সিমাম ইন্ডাষ্ট্ৰি আমি সেটআপ কৰিব লাগিব আৰু তাত আমি এমপ্লয়মেন্ট জেনাৰেট কৰিব লাগিব নহলে কি হ'ব এটা জায়গায় ডেভেলপ জায়গাটোকে আকৌ ডেভেলপ কৰা হ'ব বাকিখিনি ব্যাকওয়াৰ্ড হৈ গৈ থাকিব হেতুটা ইনইকুয়ালিটি হ'ব গতিকে সেই ইনইকুয়ালিটিটো আমি কমাব লাগিব আৰু কি কৰিব লাগিব যেখিনি ব্যাকওয়াৰ্ড ডিস্ট্ৰিক্টস আছে তাত আমি আকৌ আমি তাত ইন্ডাষ্ট্ৰি সেটআপ কৰিব লাগিব Earmarking of funds 60% of the outlay of part A has been earmarked to 8 any states and 40% first in first out basis ঠিক আছে এতিয়ালৈকে
ফাণ্ডটো কেনেকৈ ডিষ্ট্ৰিবিউট কৰিব সেই কথাটো ইয়াত দিয়া আছে 60% আৰু 40% তেওঁলোকে ভাগ কৰিব 8খনকৈ নৰ্থ ইষ্টাৰ্ণ ষ্টেটছ ফৰ মাইক্ৰ ইণ্ডাষ্ট্ৰিজ ডিফাইন এজ পাৰ MSME ইণ্ডাষ্ট্ৰি নৰ্মছ এণ্ড PME calculation will be included all the building construction and PNM cost for capital investment incentive. ঠিক আছে all new industrial units and expanding units would be eligible for the respective incentives. So this is very important. নতুন industrial units বা যিসকলে এক্সপান্ড কৰিব বিচাৰিছে তেখেতসকলে এই স্কিমটোৰ আণ্ডাৰত কিছু ফাইনেন্সিয়েল বা মানিটাৰী তেওঁলোকে এছিষ্টেঞ্চ পাবলৈ সক্ষম হ'ব ঠিক আছে সো এই স্কিমটো বহুত ইম্পৰ্টেণ্ট হয় নৰ্থ ইষ্টৰ কাৰণে যেহেতু গতিকে আমি গোটেইখিনি পইণ্ট ইয়াত দিছোঁ এই পইণ্টখিনি আপোনালোকে ধুনীয়াকৈ লিখি ল'লে হ'ল ইয়াৰ পৰা আৰু এই স্কিমটো ডেফিনেটলি কোড কৰিব লাগিব দেই আপকামিং এক্সামত ডেফিনেটলি আহিব ইকনমিক ডেভেলপমেণ্টৰ ওপৰত এটা কুৱেশ্যন থাকিবই থাকিব নৰ্থ ইষ্টৰ লগত ৰিলেটেড তেতিয়া আমি এই স্কিমটো আমি কথা মেনশ্যন কৰি দিম কাৰণ কাৰেণ্ট এফেয়াৰ্ছটো লিংক কৰি দিলে এনেকুৱা হয় যে য়েছ ষ্টুডেণ্টজনে বহুত আপডেট হৈ আছে বুলি তেওঁলোকে এক্সামিনাৰবিলাকে অকণ ভাবি লয় মানে চ' এইখিনি বস্তু আপোনালোকে ভালকৈ লিখিলে হ'ল চ' আজিলৈ ইমানখিনি আছিলে নেক্সট ভিডিঅ'ত আমি পুনৰ লগ পাম তেতিয়াহ'লে ভালকৈ পঢ়ি থাকক যিখিনি বস্তু নোট ডাউন কৰিব দিছোঁ নোট ডাউন কৰক চ' এনেকুৱাকৈ কৰি থাকিলে আপোনালোকৰ ধুনীয়া নোট এটা নিজৰ হৈ যাব আৰু সেইটোৱে আপোনালোকক এক্সামত ডেফিনেটলি হেল্প কৰিব ঠিক আছে গতিকে আজিলৈ ইমানখিনি আছিলে আমি নেক্সট ভিডিঅ'ত আমি পুনৰ লগ পাম তেতিয়ালৈ বহুত বহুত ধন্যবাদ